ৰাইজ এইজন ব্যক্তিক আপোনালোকে চিনি পাইছেনে? নিজৰ প্ৰচেষ্টাত ঘৰ বনোৱাৰ কাকো ইণ্ডিভিজুৱেলি সেই হাইটটো ল'বলৈ আমি কিয় দিওঁ? ধূমকেতুৰ দৰে বৰ্তমান সময়ত জুবিনদাৰ তথাকথিত অভিভাৱক হ'বলৈ ওলাই আহিছে এইজন প্ৰাঞ্জল শইকীয়া। 6টা মাহে জুবিন ক্ষেত্ৰৰ সেই তথৈবচ অৱস্থাৰ কথা সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত বাৰে বাৰে প্ৰকাশ পালে গৰিমা শইকীয়া গাৰ্গে তালৈ গৈ হিয়া ঢাকুৰি ঢাকুৰি ক'বলগীয়া হ'ল, মোৰ মানুহজনক ন্যায় দিয়ক, আমাৰ জনতাৰ শিল্পীজনক ন্যায় দিয়ক। সমগ্ৰ অসমবাসীয়ে সেইটো অপেক্ষাতে ৰখি আছে। কিন্তু এই মাজত ধৰি জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত ধূলিৰে ধুখৰিত হৈ থকাৰ সময়ত ৰ'দত যেতিয়া শুকাই আছিল, ধূলিময় পৰিৱেশৰ সৃষ্টি হৈছিল, পাহাৰৰ এঢলীয়া মাটি খহি আহি যেতিয়া জুবিন ক্ষেত্ৰত ধুৱাই নিব বিচাৰিছিল, যেতিয়া গৰিমা শইকীয়া জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে সেই স্থানলৈ গৈ ত্ৰিপাল লগাবৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছিল, তেতিয়া এইজন তথাকথিত অভিনেতাৰ ৰূপী চলচাই কঠীয়াপৰা তৈলমৰ্দনত পাকৈত প্ৰাঞ্জল শইকীয়া ক'ত আছিলে? আজি 6টা মাহে একেবাৰে জৰ্জৰিত অৱস্থাত থকা সেই জুবিন ক্ষেত্ৰখনক লৈ, প্ৰাণৰ শিল্পীজনৰ জুবিন ক্ষেত্ৰখনক লৈ সকলোৱে সন্মুখৰ পৰা কৈ আহিছিল যে জুবিনদাৰ ন্যায় আৰু জুবিন ক্ষেত্ৰ জাকত জিলিকাকৈ নিৰ্মাণ কৰিব লাগে। বাহিৰৰ পৰা হওক বা গুৱাহাটীলৈ যিমানেই পৰ্যটক নাহক কিয় জুবিন ক্ষেত্ৰলৈ এপাক নোযোৱাকৈ কোনো কাৰণে নাথাকে। কিন্তু ধূমকেতুৰ দৰে 6টা মাহে কোনো ধৰণৰ খবৰ খাতি নাই। বহাগত কুলি আগজননী অহাৰ দৰে কেইদিনটোত মানস ৰবীন ডাঙৰীয়াই সেই স্থানত উপস্থিত হৈ জুবিনদাৰ ক্ষেত্ৰখন আমি ব্যক্তিগতভাৱে এটা ঘৰ সাজিম বা নিৰ্মাণ কৰিম, খুব সুন্দৰ সৰ্বাংগ সুন্দৰ কৰিবলৈ চেষ্টা কৰিম বুলি চৰকাৰৰ সহায় নোলোৱাকৈ তেনেধৰণে মন্তব্য কৰিছিল। কিন্তু ইয়াৰ পাছতে কাৰোবাৰ আঙুলিৰ ঠাৰত নাচি থকা এইজন তথাকথিত অভিনেতা ৰূপী প্ৰাঞ্জল শইকীয়াই তাত এণ্ট্ৰি মাৰিছে আৰু কৈছে যে আমি ব্যক্তিগতভাৱে জুবিন ক্ষেত্ৰত ঘৰ বনাবলৈ মানস ৰবীনক কিয় দিম? এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে 6টা মাহে 19 ছেপ্টেম্বৰৰ পৰা আজিৰ দিনটোলৈকে বা কালিৰ দিনটোলৈকে প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া ক'ত আছিলে? প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰক কিমান প্ৰেছাৰাইজ কৰিছিলে? জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই কি কৰিব পাৰিলে 6টা মাহে? সেই স্থানত গৈ শৌচ পাচাবৰ সুব্যৱস্থা নথকাৰ বাবে মহিলাসকল বিপদত পৰিছিল। জুবিন ক্ষেত্ৰলৈ যোৱা যিসকল পৰ্যটক আহিছিল তাত চিচি কৰিব লগা হৈছিল। ধূলিৰে ধুখৰিত অৱস্থা দেখি ভাবিছিল যে এইজনেই নেকি জুবিন গাৰ্গ, যে যিজনে বিশ্বত ৰেকৰ্ড কৰি থৈ গ'ল, দ্বিতীয় সৰ্ববৃহৎ জনসমাৱেশ, তৃতীয় সৰ্ববৃহৎ জনসমাৱেশ কৰি থৈ গ'ল, এইজনেই আছিল নেকি জুবিন গাৰ্গ? এখন সামান্য ত্ৰিপালৰ ব্যৱস্থা কৰি তাৰ তলত জুবিন গাৰ্গক জিৰণি ল'বলৈ সেই শয়নত খোৱাবৰ কাৰণে এয়াই আছিল নেকি ত্যাগ? অসমীয়া জাতিটোৰ বাবে, অসমীয়া কৃষ্টিটোৰ বাবে, অসমীয়া স্বাভিমানী জাতিটোৰ বাবে, অসমীয়া সংগীত জগতৰ বাবে ইমান অৱদান দিয়াৰ পাছতো এয়াই আছিল নেকি তেখেতৰ প্ৰতি সন্মান? তেতিয়া এটা মাত মাতিবৰ বাবে প্ৰাঞ্জল শইকীয়া নামৰ তথাকথিত অভিনেতাজন ক'ত গৈছিলে? জ্যেষ্ঠ হিচাপে আমি এটা কথা ক'ব পাৰোঁ, তেখেতৰ অভিনয় ক'ৰবাত দেখিছিলোঁ, ভালো লাগিছিল। কিন্তু তেখেতৰ অভিনয় ৰূপীত যে প্ৰকৃততে ব্যক্তিগত জীৱনতো বা সামাজিক জীৱনতো অভিনয় কৰিব সেই কথাটো কোনেও আশা আকাংক্ষা কৰা নাছিলে। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে য'ত চলচাই কঠীয়াপৰাত পাকৈত হৈছে প্ৰাঞ্জল শইকীয়া। কোনোবাই নিৰ্দেশ দিয়াৰ কাৰণে সেই স্থানত গৈ উপস্থিত হৈছে প্ৰাঞ্জল শইকীয়া। মানস ৰবীন ডাঙৰীয়াই ইতিমধ্যেই কৈ আহিছে যে প্ৰতিটো সময়তে চৰকাৰে যদি নকৰে এই কাম কিন্তু জনতাৰ শিল্পীজনৰ বাবে আমি ৰাইজে কৰিব লাগিব, ৰাইজৰহে শিল্পী। জুবিন দায়ো কৈ গৈছে মই কাৰো নহয়, মোৰ পত্নীৰো নহয়, মই ৰাইজৰ হয়, গতিকে ৰাইজে কাম কৰিব লাগিব। কিন্তু সেইবোৰ কথা আওকাণ কৰি 6টা মাহে কুম্ভকৰ্ণৰ নিদ্ৰাত ধৃতৰাষ্ট্ৰৰ ভাৱত থকা এই তথাকথিত প্ৰাঞ্জল শইকীয়াই এণ্ট্ৰি মাৰি এই ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে। মানস ৰবীন ডাঙৰীয়াক প্ৰশ্নবাৰে থকা সৰকা কৰিছে। আমি এটা কথা কৈছোঁ, আপুনি য'তেই আছে ত'তেই ব্যস্ত থাকক। বয়স হৈছে,
পাৰিলে অৱসৰ লওক, জিৰণি লওক। ৰাজনৈতিক ক্ষেত্ৰত যদি যাবলৈ মন আছে তেতিয়াহ'লেও যাওক। আপুনি কোন ৰাজনৈতিক পৃষ্ঠপোষকতাৰ নেতৃত্বত তালৈ গৈছে সেই কথাটোও জনা আছে। আপুনি কৈছে গৰিমা শইকীয়া গাৰ্গ, আপোনালোকৰ লগত আছে গৰিমা শইকীয়া গাৰ্গে যেতিয়া কাৰেণ্ট নাই বুলি, গৰিমা শইকীয়া গাৰ্গে তাত পানীৰ সুব্যৱস্থা নাই বুলি, ধূলিৰে ধুখৰিত হৈছে বুলি নানা ধৰণৰ সামাজিক মাধ্যমত পোষ্ট কৰিছিলে। এইজল প্ৰাঞ্জল শইকীয়াক আজিৰ দিনটোলৈকে আমি কিন্তু তেনেকুৱা ধৰণৰ পদক্ষেপবোৰত দেখা নাই। গতিকে আমি কথা এটা ক'ব বিচাৰিছোঁ, আমি জুবিন যুগৰ যুৱক হয়, আমি চৰকাৰ ভাঙিবও পাৰোঁ, আমি চৰকাৰ পাতিবও পাৰোঁ। ইয়াৰ লগতে আমি ক'ব বিচাৰিছোঁ অগ্ৰজ হিচাপে বা জ্যেষ্ঠ হিচাপে আমি সন্মান দিবও জানো, আৰু সন্মান কেনেদৰে যুক্তিযুক্তৰে বিচাৰ বিবেচনা কৰিব লাগে সেইটোও আমাৰ জ্ঞান আছে। গতিকে আপোনালোকে আপোনালোকৰ জেগাত ঠিক তেনেকৈ থাকক, কিন্তু এই আমাৰ সকলোৰে প্ৰাণৰ শিল্পীজনক, ৰাইজৰ শিল্পীজনক, জনতাৰ শিল্পীজনক আপোনালোকে ৰাজনীতি নকৰিব। আপোনালোকে কয় ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ টুলুঙা মন্তব্যৰে নকৰিব। আপোনালোক ছমাহটো শুই আছিলে ন নিদ্ৰাত, এতিয়াও শুই থাকক। জুবিন ক্ষেত্ৰক লৈ ল'ৰা ধেমালি চৰকাৰৰ, নিজেও নিৰ্মাণ নকৰে আনকো কৰিবলৈ নিদিয়ে। কাইলৈ 19 মাৰ্চ সংখ্যা হিচাপে ছমাহ হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগৰ। তাৰ বাবে জুবিন গাৰ্গৰ দুই বন্ধুৱে অনুৰাগীৰ বাবে ৰাতিটোৰ ভিতৰতেই সজা মণ্ডপ ভাঙিলে প্ৰশাসনে। ইফালে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সদস্য প্ৰাঞ্জল শইকীয়াই শিল্পী মানস ৰবীনৰ সন্দৰ্ভত কৰা মন্তব্যৰো সংবাদমেলযোগে প্ৰত্যুত্তৰ দিলে শিল্পীগৰাকীয়ে। নিজেও নকৰে আনকো কৰিবলৈ নিদিয়ে, জুবিন ক্ষেত্ৰক লৈ চৰকাৰৰ ল'ৰা ধেমালি অব্যাহত। কাইলৈ 19 মাৰ্চ প্ৰাণৰ শিল্পীৰ মহাপ্ৰয়াণৰ ছমাহ। জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ গাফিলতি অৱহেলা দেখি মঙলবাৰে নিশা আগুৱাই আহিল জুবিন গাৰ্গৰ দুই সতীৰ্থ ছবিন কুমাৰ দাস আৰু ৰঞ্জন বৰপাত্ৰ গোহাঁই। কাৰো অনুমতিলৈ অপেক্ষা নকৰি জুবিন ক্ষেত্ৰত অনুৰাগীৰ সুবিধা হোৱাকৈ সাজিবলৈ ল'লে মণ্ডপ। পামিক ফোন কৰিলোঁ, জুবিনৰ ভণ্টিক পামিক ফোন কৰি পামিক আপুনি কৰক, আপুনি গৈ লগাই দিয়ক। চিধা পামি এইটো কথা আপোনাৰ ভেৰি নাইচ, আপুনি গৈ লগাই দিয়ক। আমি লগাই দিওঁ। এতিয়া কোনে পাৰ্মিশ্যন দিয়ে নিদিয়ে ইজ নট মাই ল' গাৰ্ড। নিজে আহি টিপাল লগাই আছে, তাতকৈ আৰু দুখৰ কথা একো নাই। মানে যিজনী ছোৱালী জুবিনৰ বিয়াত আমি নিজেই গৈছোঁ, নিজেই জুবিনে যেতিয়া বিয়া পাতিছে আমি নিজেই দৰা পাৰ্টি হৈ গৈছোঁ, তাইক আনিছোঁ। সেই ছোৱালীজনী জুবিনৰ এই অৱস্থাত টিপালখন নিজে হাতেৰে মানে উঠিবলগীয়া হৈছে, তাতকৈ বেদনাদায়ক কথা একো নাই। সেইকাৰণে গা আমাৰ একদম মানে বেজবেজাই গৈছে, খং উঠিছে প্ৰচণ্ড। এফালে অমিত শ্বাহে ভাষণ দি আছিল, আনফালে জুবিন ক্ষেত্ৰত ত্ৰিপাল বান্ধি আছিল গৰিমা শইকীয়া গাৰ্গে। কথাটো অসহনীয় আছিল। দুখন পিকচাৰ আমি দেখা পালোঁ। অমিত শ্বাহ ডাঙৰীয়াই তাতে মানে মিটিঙত ভাষণ দি আছে আৰু গৰিমা বৌয়ে ইয়াতে ত্ৰিপাল লগাই আছে। তাতে চাগে কমচে কম 20-30টামান চাগে টয়লেটৰ ব্যৱস্থা হৈছে। আজিকালিতো এইটো পৰ্টেবল টয়লেট। আৰু ইয়াত আমাৰ মানুহ সৰ্বসাধাৰণ ৰাইজ আহি পিনে এটা পেচাব ঘৰ নাই। ইমান দুৰ্ভাগ্য, ইমান অৱহেলা, কি কাৰণে অৱহেলা কৰিছে এইটো কোনো চিন্তনীয় বিষয়। নিশাটোৰ ভিতৰতে দুই সতীৰ্থই মিলি সাজিলে মণ্ডপ, কিন্তু বুধবাৰে দিনত চকুত পৰিল প্ৰশাসনৰ। ভাঙিবলৈ নিৰ্দেশ দিলে মণ্ডপটো। এতিয়া ৰাতিপুৱা আহি কৈছে যে আমি পাৰ্মিশ্যন ল'ব লাগে, কি বোলে পাৰ্মিশ্যন নাই, এডমিনিষ্ট্ৰেশ্যনে কৰিব, এইখিনি গোটেইখিনি পকা কৰি দিব আৰু ইয়াতে আজিয়ে বোলে ৰাতি বোলে ডাঙৰকৈ বনাই দিব। তো আমি প্ৰশাসনে যেতিয়া আমাক কৈছে, আমাৰ বিষয়ববীয়াসকল আহিছে যে ডাঙৰকৈ কৰি দিব, আপুনি খুলি দিব লাগে। এতিয়া আমি কৈছোঁ এইটো খোলা টেকনিক, ইয়াতে দেখাটো ভাল লাগিছে, ইয়াৰ পৰা এইটো আঁতৰাই দিলে কামখিনি। কাইলৈ যিহেতু সকাম আছে, তেওঁ কৈছে আজি ৰাতাৰাতিৰ ভিতৰত তেওঁলোকে এতিয়া কৰি দিব। আমি সোনকালে এতিয়া সেইকাৰণে খুলিবলৈ চাইছোঁ। কাম হ'ব লাগে, কিন্তু ইমান দিনে যিটো ছমাহত নোহোৱা কাম এটা আমি 24 ঘণ্টাৰ ভিতৰত কৰোঁ। মন থাকিলে, দৃঢ়তা থাকিলে অসমত এনেকুৱা মোৰ নিচিনা হাজাৰজন যুৱক আছে যোনে ওলাই আহিব আৰু এনেকৈ ধৰণে কাম কৰিব। প্ৰশাসনে ইচ্ছা কৰিলেও নোৱাৰে, ওপৰত আছে নায়ক। তাৎপৰ্যপূৰ্ণ মন্তব্য জুবিন গাৰ্গৰ সতীৰ্থৰ। প্ৰেছাৰ এটা ক্ৰিয়েট কৰা হৈছে যাতে চিষ্টেমটো যাতে ফেইল হোৱা নাই। এটা টয়লেট নাই, আজি পেচাব কৰিবৰ কাৰণে এতিয়াও টয়লেট নাই। আৰু চবেই জানে, সকলো কথা চবেই জানে, তথাপিও প্ৰশাসনৰ বিষয়ববীয়া বিচাৰিলে নহ'ব নহয়। মেইন যদি এজন নায়ক যদি ওপৰত বহি থাকে, তেওঁ যদি গোটেই কণ্ট্ৰল কৰে, এতিয়া মই জানো কোনে কাম কৰিব। এতিয়া মই মানুহখিনি চিনি পাওঁ। যদি এজন কাম কাম কৰক, বিল বনাওক। যিহেতু এইটো এতিয়া এটা ভাল এটা ৰূপ ল'বলৈ গৈ আছিলে, তেওঁলোকে বিফল কৰিব পাৰিছে। যদি ইয়াতকৈ যদি উন্নত মানদণ্ডৰ যদি নকৰে, তেতিয়াহ'লে আমি দৃষ্টি নজৰ ৰাখিম। আৰু এইটো এটা এক্সাম্পল ছেট কৰিব লাগে যে যদি তেওঁলোকে জুবিন ক্ষেত্ৰ যদি এলেগি কৰে, তেনেকুৱা হাজাৰজন ৰঞ্জন বৰপাত্ৰ গোহাঁই ওলাই আহিব
আৰু জুবিন ক্ষেত্ৰ অসমৰ ৰাইজে এসপ্তাহৰ ভিতৰতে জুবিন ক্ষেত্ৰৰ উন্নত মানদণ্ড কৰিবলৈ আমি কাৰো গভৰ্ণমেণ্টৰ পইচা নালাগে। ইফালে চৰকাৰে নকৰিলে 3 দিনৰ ভিতৰত জুবিন ক্ষেত্ৰত অস্থায়ীকৈ টিনৰ মণ্ডপ সাজিম বুলি প্ৰথমেই আগুৱাই আহিছিল শিল্পী মানস ৰবীন। মানস ৰবীনৰ ঘোষণাৰ পিছতেই জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া উপস্থিত হৈছিলগৈ কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ। কিন্তু মানস ৰবীনৰ ঘোষণা সন্দৰ্ভত অভিনেতা প্ৰাঞ্জল শইকীয়াই মন্তব্য কৰি কৈছিল, মানস ৰবীনক অকলে হাইপ ল'বলৈ নিদিওঁ। বিষয়টো সন্দৰ্ভত বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি প্ৰত্যুত্তৰ শিল্পীগৰাকীৰ। প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই বৰ অদ্ভুত ধৰণৰ কথা এটা কৈ দিলে। কিয় ক'লে কেলে ক'লে মই নাজানো, কিন্তু প্ৰাঞ্জলদাক মই আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে যোৱা কাইলৈ 6 মাহ হ'ব আপোনালোকৰ কমিটিখন গঠন কৰা বহুদিন হ'ল। গতিকে 6 মাহত কিন্তু আপোনালোকৰ না অফিচ এটা হ'ল, না আপোনালোকক কিবা ফাণ্ড দিলে, না আপোনালোকক কিবা ক্ষমতা দিলে। এই মানস ৰবীন গৈ ওলোৱাৰ কাৰণে আপোনালোককো চাগে ততাতৈয়াকৈ পঠাইছে। গতিকে আপোনালোক মানস ৰবীনৰ ওচৰত কৃতজ্ঞ হ'ব লাগে যে মানস ৰবীন আহি আমাক অকণমান শক্তি দিলা। কথাটো ভুলকৈ ক'লে প্ৰাঞ্জল শইকীয়াই। কথাটো এনেকৈ ধৰণে কৈ দিয়া হ'লে আজি সংবাদমেলখন আয়োজন কৰিবলগীয়া নহ'লেহেঁতেন। যে মানসে এই কথাটো কৈছে বৰ ভাল কথা, কাৰণ তেওঁৰ আন্তৰিকতা আছে জুবিন গাৰ্গৰ প্ৰতি। গতিকে মানসো আমাৰে ল'ৰা, গতিকে আমি মানসৰ লগত কথা পাতি ল'ম, তেওঁনো কি কৰিব বিচাৰিছিল আমি সেইধৰণে আগবাঢ়িম। ইমানখিনি কোৱা হ'লে কথাটো ঠিক হৈ থাকিলেহেঁতেন। গতিকে জুবিন গাৰ্গ নিচিনা এটা সত্তাৰ দায়িত্ব আপোনালোকে ল'বলৈ লৈছে। গতিকে কথা কওঁতেও অকণমান সাৱধান হ'ব, কাৰণ সময়টো খুব চেঞ্চিটিভ। গতিকে আপোনালোকে এনেকুৱা কথা কৈ নিদিব যিটো কথাৰ কাৰণে ৰাইজৰ মাজত এটা ক্ষোভৰ উদ্গীৰণ হয়। কালি দেখিছোঁ তেখেতৰ মন্তব্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে ৰাইজে খুব বেয়া ধৰণে কমেণ্ট কৰিছে। গতিকে তেখেত এজন জ্যেষ্ঠ অভিনেতা, তেওঁ কিবা কাৰণত গালি খালে মোৰো ভাল নালাগে। জুবিন ক্ষেত্ৰলৈ কিয় গৈছিল মানস ৰবীন তাৰো দিলে ব্যাখ্যা। আমি যোৱাৰ পিছত কালিৰ পৰা যুদ্ধকালীন তৎপৰতাই কাম আৰম্ভ হৈছে। মই কৈছিলোঁ যে 3 দিনৰ ভিতৰত জুবিন ক্ষেত্ৰৰ পৰিৱেশ সলাই দিম, সলনি হৈ গৈছে। কিন্তু মই নিজে কৰোঁ বা বেলেগৰ দ্বাৰাই কৰোঁ, কিন্তু মোৰ যিটো পদক্ষেপ সেইটোৱে নিশ্চয় কিবা এটা কাম দিছে, আৰু আমি সমিল মিলাই কাম কৰিবলৈহে খুব ভাল পাওঁ। 19 মাৰ্চৰ দিনটোত জুবিন অনুৰাগীক জুবিন ক্ষেত্ৰলৈ অহাৰ আহ্বান মানস ৰবীনৰ। চৰকাৰ আহিব যাব, একেখিনি মানুহে সলনি হৈ থাকিব, কিন্তু জুবিন আমাৰ হৈ থাকিব লাগিব। গতিকে চৰকাৰে এখন কমিটি বনাই দিছে, কাইলৈ বেলেগ কমিটি হ'ব, সেইবোৰ হৈ থাকিব। কিন্তু গোটেই কাজখিনি নিৰীক্ষণ কৰিবৰ কাৰণে আমাক এখন কমিটি লাগে। মই অকলে মানস ৰবীন হৈ গ'লে কোনোবাই বেয়া পাব। গতিকে সকলো লগ লাগি সমূহীয়াভাৱে আমি আগবাঢ়ি যাম। কাইলৈ সকলো আহিব 6 বজাত, মই আহ্বান কৰিছোঁ। কথা হ'ল জুবিন গাৰ্গৰ অনুৰাগী সতীৰ্থ সকলো সাজু হৈছে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে। সদিচ্ছা নাথাকিলেও লাজতে হ'লেও যদি চৰকাৰ প্ৰশাসনে জুবিন ক্ষেত্ৰ নিৰ্মাণ নকৰে, তাৰ প্ৰভাৱ যে নিৰ্বাচনত পৰিব সেয়া কিন্তু নিশ্চিত। সোণাপুৰৰ পৰা দীপু বৰদলৈ আৰু ভিডিঅ' জাৰ্নেলিষ্ট উপমন্যু ৰাভাৰ সৈতে পাৰ্থপ্ৰতিম বৰুৱাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম। আৰু এজন বিশ্বাসঘাতকতাৰ যেন জন্ম হ'ল কংগ্ৰেছত। নিশাটোৰ ভিতৰতেই দল সলালে সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈক দললৈ আদৰি প্ৰাৰ্থিত্বও নিশ্চিত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত ভেকেঞ্চি নাই বুলি ঘোষণা কৰি গলবস্ত্ৰ পিন্ধাই দিল্লীত গৈ প্ৰদ্যুৎ বৰদলৈক আদৰিবলগীয়া হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। মুখ্যমন্ত্ৰী এণ্ড কোম্পানীয়ে কোৱা একাদৰ আন্ধাৰৰ ৰজাৰ ৰাজনৈতিক লুকাভাকু। পৰহিলৈকে কংগ্ৰেছত থাকি সেনাপতিৰ ভাও, তাৰ পাছত একেদিনাই হঠাৎ বিদ্ৰোহ। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গ'লগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ শৰণাপন্ন, আৰু নিশাটোৰ ভিতৰতে সলনি হৈ পুৱাই এয়া মূৰত টুপি গেৰুৱা গলবস্ত্ৰ লৈ দিল্লীস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ চোতালত সাংসদ প্ৰদ্যুৎ বৰদলৈ। আনুষ্ঠানিকভাৱে বিজেপিত যোগদান সদ্য পদত্যাগী কংগ্ৰেছ নেতাজনৰ। মই ভাবোঁ যে তেওঁৰ মুখ্যমন্ত্ৰীগৰাকীৰ অফুৰন্ত কৰ্মস্পৃহা, মুখ্যমন্ত্ৰীগৰাকীৰ যি অসমৰ কাৰণে কাম কৰাৰ যিটো উদ্যম, আৰু তেওঁৰ সৃজনীমূলক চিন্তাৰে ভৰপূৰ এজন ব্যক্তি। গতিকে এইটো পৰিৱেশত অসমখনৰ আমি আৰু যাতে আগুৱাই লৈ যাওঁ, দেশৰ ভিতৰত যাতে
আটাইতকৈ অগ্ৰণী ৰাজ্য হিচাপে তেওঁ যিবিলাক কাম কৰিব খুজিছে তাত যাতে মই সহযোগী হিচাপে কাম কৰিব পাৰোঁ। প্ৰদ্যুৎ বৰদলৈক দললৈ খৰধৰকৈ আনি যোগদান কৰোৱাৰ কাৰণো ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। I think there are a lot of people, Vice President Navajyoti Talukdar, and there are lots of people who will join in Guwahati because today it is important that Mr. Bordoloi join today because we are going to clear our party list for candidature today evening. So it is important that he join today itself, but other people will join in next 2 to 3 days in Assam itself. গলবস্ত্ৰ আৰু টুপিটো পিন্ধোৱাৰ বাদে আচলতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ একোৱে বাকী থোৱা নাছিল মুখ্যমন্ত্ৰীয়ে। দিলীপ শইকীয়াক কাষত লৈ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈক টিকট নিশ্চিত কৰি জিকাই অনাৰো দায়িত্ব ল'লে মুখ্যমন্ত্ৰীয়ে। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে। সেইকাৰণে মই ভাবোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজেপিৰ সকলো কাৰ্যকৰ্তাই সহযোগিতা কৰি কোনো এটা সমষ্টিত প্ৰাৰ্থিত্ব পালে তেখেতক বিজয়ী কৰোৱাৰ দায়িত্ব বহন কৰিব লাগে। অথচ দুদিন আগলৈ দিলীপ শইকীয়াই একেজন প্ৰদ্যুৎ বৰদলৈক লৈয়ে জানো কোৱা নাছিল বিজেপিত কোনো ভেকেঞ্চি নাই বুলি। ভেকেঞ্চি নাইচোন মোটামুটি বিজেপিত, গতিকে মোটামুটি আমাৰে বহু কাৰ্যকৰ্তা এতিয়া আমি বহুতক বুজাব লাগিব, বহুতক কথা পাতিব লাগিব। এতিয়া ভেকেঞ্চি বহুত মানে নায়েই আৰু এতিয়া মানে একালৰ কংগ্ৰেছী সতীৰ্থক বিজেপিত প্ৰতিষ্ঠা কৰাত মুখ্যমন্ত্ৰীৰ তৎপৰতা কি উমানি নাপালে নেকি ৰাজ্যিক সভাপতিয়ে। কেৱল প্ৰদ্যুৎ বৰদলৈ নহয়, বিজেপিলৈ আৰু কোন কোন কংগ্ৰেছ নেতা আহিব পুনৰ দোহাৰিলে মুখ্যমন্ত্ৰীয়ে। তেওঁলোককো চাগে আদৰিবলৈহে পাব ৰাজ্যিক সভাপতিয়ে। ইলেকশ্যনৰ পিছত আপোনালোকে দেখিব দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা তেওঁলোকেও আঁতৰি আহিব লাগিব, কাৰণ কংগ্ৰেছৰ এতিয়া ফিলচফিটো কি যে যিজনে গড় মাৰিছে তেওঁৰ লগত থাকিব নে যিজনে গড়ক ৰক্ষণাবেক্ষণ দিছে তেওঁৰ লগত থাকিব। প্ৰদ্যুৎ বৰদলৈ ত্যাগৰ সৈতে হেনো মুখ্যমন্ত্ৰীৰ নিজৰ ত্যাগৰো কোনো মূল্য নাই। আমি যেতিয়া বিজেপিত আহিছিলো আমি একো ত্যাগ কৰি অহা নাছিলো, কাৰণ তেতিয়া MLA চিপ মোৰ 2 মাহ আছিলে বা 3 মাহ আছিলে। আমি বিজেপিত ত্যাগ কৰি অহা নাছিলো। প্ৰদ্যুৎ বৰদলৈ আমাৰ ইতিহাসত প্ৰথম যোনে কংগ্ৰেছৰ পৰা জইন কৰিব কিবা এটা ত্যাগ কৰি আহিছে। 3.5 বছৰৰ তেওঁৰ এটা লোকসভাত টেনিউৰ আছে আৰু নগাঁৱত তেওঁ অহাবাৰো জিকিব পাৰিলেহেঁতেন, কাৰণ নগাঁৱত আমি কেতিয়াও নিজিকো। গতিকে তেওঁ ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত আহিছে। কথাখিনি কৈ লগে লগে ভিতৰ সোমাল মুখ্যমন্ত্ৰী। এইবাৰ পাল বিজেপি প্ৰদ্যুৎ বৰদলৈ। তেওঁ হেনো কংগ্ৰেছত উশাহ ল'ব পৰা নাছিল। স্বক্ৰোধকৰ পৰিৱেশত অপমান একাষৰীয়া সহ্য কৰিব নোৱাৰিয়েই বিজেপিত যোগদান। অলপ দিনৰ পৰা অতি প্ৰণালীগতভাৱে মই এনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হৈছিলো যেন মই শ্বাসৰুদ্ধ হৈ গৈছিলো। বিভিন্ন ধৰণেৰে অপমানিত হৈছিলো, মই যেন নিজকে একাষৰীয়া বোধ কৰিছিলো। কিন্তু মই বিজেপি দলত যদি যোগদান কৰিছো এইটো কথাও মই বিজেপি দলৰ নেতৃত্বৰ আগত স্পষ্ট কৰি কৈছো যে মই সসন্মানে নিজৰ আত্মসন্মান বজাই ৰাখি মূৰ তুলি এজন অসমীয়া হিচাপে মই কাম কৰি যাম। অৱশ্যে মুখ্যমন্ত্ৰীৰ কাম কাজৰ প্ৰতিও আকৰ্ষিত। অৰ্থাৎ কংগ্ৰেছত থাকি ইমান দিনে প্ৰশংসাসূচক মনোভংগীৰে চাই আছিল মুখ্যমন্ত্ৰী। এইটো কথা মই স্পষ্ট কৰি দিব খুজিছো যে মই যদি আজি বিজেপি দলৰ প্ৰতি বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁৰ কাম কাজৰ ধৰণ এইবিলাকত আকৃষ্ট হৈ আহিছো, মই অসমৰ স্বাৰ্থৰ কথা ভাবিয়েই মই আগবাঢ়ি আহিছো। এইকাৰণেই মই কথাষাৰ আপোনালোকক ক'ব খুজিছো। কিন্তু পুত্ৰ প্ৰতীক বৰদলৈ কি হ'ব? স্বাৰ্থপৰ পিতৃ বিশ্বাসঘাতকতাৰ ফল ভুগিব লাগিব নেকি প্ৰতীক বৰদলৈয়ে? তেওঁৰ ল'ৰাৰ লগত মই কথাও পতা নাই আৰু তেওঁৰ ল'ৰাৰ ৰাজনৈতিক কি হ'ব কি নহ'ব সেইটো আমি আলোচনা কৰাটো উচিত নহয়। আমাৰ আলোচনাটো প্ৰদ্যুৎ বৰদলৈৰ লগত। চাওক, মই মোৰ পুত্ৰৰ কথা আপোনালোকে আনিছে। মই আজি ৰাতিপুৱা মোৰ পুত্ৰক মই এইষাৰ কথাই কৈ আহিছো, মই কোনো ধৰণৰ লোকধাক কৰা নাই। মই জীৱনৰ প্ৰত্যেকটো ডিচিশ্যন মই নিজাববীয়াকৈ লৈছো। মইতো কৈছো মোৰ কোনো পলিটিক্সত কংগ্ৰেছ দলত কোনো গডফাদাৰ নাছিলে। আজি ৰাতিপুৱা বিমৰ্ষ হৈ বহি থকা মোৰ ল'ৰাক যেতিয়া মোক দেখা কৰিবলৈ দিল্লীত আহিছে, মই এটা কথাই কৈছো যে তুমি প্ৰাপ্তবয়স্ক, তুমি কি ভাল হ'ব কি বেয়া হ'ব সেইটো সিদ্ধান্ত তুমি ল'বা। প্ৰতীকৰ প্ৰতি মোৰ সহানুভূতি আছে, সমৰ্থন আছে, নৈতিক সমৰ্থন আছে। মই প্ৰতীকৰ ওপৰত কি সিদ্ধান্ত সি ল'বলৈ বিচাৰে
মই পৰৱৰ্তী সময়ত মই দলৰ হৈ তেখেতৰ লগত কথাখিনি পাতিম। 70 সাল মে কংগ্ৰেছে যদি এনেকুৱা নেতা কিছুমান নবনালেহেঁতেন আপোনালোকে উঠাই নিবলৈকে মানুহ নাথাকিলেহেঁতেন দলটোলৈ। আপোনালোকৰ দলততো মানুহেই নাই ইলেকশ্যন খেলিবলৈ। দিছপুৰ সমষ্টিত খেলিবলৈ বিজেপি দলৰ নিজৰ মানুহ এজন নাই। কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দিছপুৰ সমষ্টিত খেলাম বুলি লোভ দি লৈ যাব লগা হৈছে। তেওঁলোকৰ নিজৰ নেতাই নাই নে মীৰা বৰঠাকুৰৰ দৰে এগৰাকী সবল মহিলা নেত্ৰীৰ সন্মুখত তেওঁলোকে বিজেপি দলে থৰহৰি কম্পমান হৈছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দলটোৰ পৰা কি পোৱা নাই? এইবাৰো এটা সমষ্টিত তেওঁৰ সন্তানকো আনকি টিকেট দিয়া হৈছে। ইমান পোৱাৰ পিছত তেওঁলোকে দলটো এৰি গুচি যোৱাটো অলপ সন্দেহজনক হৈছে। কিমান পুতৌজনক অৱস্থা। মীৰা বৰঠাকুৰৰ দৰে এগৰাকী সবল নেত্ৰীৰ মুখামুখি হ'বলৈ বিজেপি দল হয়তো ভয় খাইছে। বিজেপি দলত নিজৰ মানুহেই নাই ইলেকশ্যন খেলিবলৈ। ইমান পুতৌজনক অৱস্থা। গতিকে কিনো দল চলাইছে মই বুজিয়ে পোৱা নাই। মই সেই কথাটো অকণমান আচৰিত হৈছোঁ। তাৰমানে কেলে আজি জয়ন্ত খান ডাঙৰীয়াই অগপ দলটোত ইমান কষ্ট ত্যাগ স্বীকাৰ কৰিলে আৰু তেওঁ দলটোৰ কাৰণে কিমান মানে শাৰীৰিক মানসিক অৰ্থনৈতিকভাৱে কিমান অৱদান আগবঢ়ালে সেই কথাটো ৰাইজে জানে। তাৰপিছত যেতিয়া অগপ নেতৃত্বৰ পৰা জয়ন্ত খান ডাঙৰীয়াই তেওঁ মানে সহযোগিতা নাপালে তেতিয়া তেওঁ এটা বেলেগ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল। কিন্তু আনহাতে ভূপেন বৰা ডাঙৰীয়াই দলটোৰ পৰা কি পোৱা নাছিল বা আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দলটোৰ পৰা কি পোৱা নাই? এইবাৰো এটা সমষ্টিত তেওঁৰ সন্তানকো আনকি টিকেট দিয়া হৈছে। গতিকে তেওঁলোকে কংগ্ৰেছ দলটোৰ পৰা পোৱা কি নাই? ইমান পোৱাৰ পিছত তেওঁলোকে দলটো এৰি গুচি যোৱাটো অলপ সন্দেহজনক হৈছে। হয়তো ইয়াত কিবা অশুভ শক্তিয়ে ক্ৰিয়া কৰিছে সেইটোও হ'ব পাৰে, নাইবা তেওঁলোকৰ কি ন্যস্ত স্বাৰ্থ আছে সেইটোতো মই নাজানো। কিন্তু বস্তুটো আচলতে অলপমান সন্দেহজনক। আৰু আনহাতে যদি কওঁ যে এতিয়া আমাৰ বিজেপিয়ে বাৰে বাৰে প্ৰশ্ন সোধে, বিজেপিৰ ধৰক মোদী ডাঙৰীয়াই হওক বা অমিত শ্বাহ ডাঙৰীয়াই হওক, যে 70 সাল মে কংগ্ৰেছ নে কিয়া अगर 70 साल में কংগ্ৰেছে যদি এনেকুৱা নেতা কিছুমান নবনালেহেঁতেন আপোনালোকে উঠাই নিবলৈকে মানুহ নাথাকিলেহেঁতেন দলটোলৈ। এতিয়া দিছপুৰ সমষ্টিত খেলিবলৈ বিজেপি দলৰ নিজৰ মানুহ এজন নাই। কিমান পুতৌজনক অৱস্থা। কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দিছপুৰ সমষ্টিত খেলাম বুলি লোভ দি লৈ যাব লগা হৈছে। তেওঁলোকৰ নিজৰ নেতাই নাই নে মীৰা বৰঠাকুৰৰ দৰে এগৰাকী সবল মহিলা নেত্ৰীৰ সন্মুখত তেওঁলোকে বিজেপি দলে থৰহৰি কম্পমান হৈছে। মীৰা বৰঠাকুৰটো অলপ নেত্ৰী নহয়, এগৰাকী সবল নেত্ৰী। গতিকে মীৰা বৰঠাকুৰৰ দৰে এগৰাকী সবল নেত্ৰীৰ মুখামুখি হ'বলৈ বিজেপি দল হয়তো ভয় খাইছে। সেইকাৰণে তেওঁলোকে কংগ্ৰেছ দলৰ এজন মানুহক কি প্ৰলোভনেৰে নিছে নাজানো লৈ গৈছে। গতিকে সেইটোৱে কথা। সদায় কংগ্ৰেছ নে কিয়া বুলি সুধি থাকে। তো কংগ্ৰেছে এইবোৰ নেতা বনাইছিলে যিবিলাকক আজি আপোনালোকে বিভিন্ন অজুহাতত আপোনালোকে লৈ যাবলৈ অন্ততঃ মানুহ কেইটামান পাইছে। আপোনালোকৰ দলততো মানুহেই নাই ইলেকশ্যন খেলিবলৈ। গতিকে বিজেপি দলত নিজৰ মানুহেই নাই ইলেকশ্যন খেলিবলৈ। ইমান পুতৌজনক অৱস্থা। গতিকে কিনো দল চলাইছে মই বুজিয়ে পোৱা নাই। আৰু প্ৰদ্যুৎ বৰদলৈ নহওক আৰু যিমান যি নাযাওক, গৌৰৱ গগৈক অকলশৰীয়া কৰিব খুজিছে নহয়, নোৱাৰে। গৌৰৱ গগৈৰ লগত অসমৰ ৰাইজ আছে। ৰাইজৰ আগত তেওঁলোক সামান্য একোৱে নাই। টিকলিত ৰাইজে উৰাই দিওঁ বুলি ক'লে চবকে উৰাই দিব পাৰে। আৰু বিজেপিৰ হয়তো এটা ডাঙৰ ভুল কৰিছে, ভাবিছে যে এনেকে মানুহ আনিলেই মানে কি বুলি কয় কংগ্ৰেছ শেষ হৈ যাব বা বিৰোধী শেষ হৈ যাব। এইটো সম্পূৰ্ণ ভুল কথা। কিন্তু এটা কথা মনত ভাবিব আপোনালোকে, ভাবাটো উচিত যে বিজেপিতে মানে কংগ্ৰেছতে আটাইতকৈ মানে কি বুলি ক'ম, মই মোৰ ভাষাটো নাই, বেয়াকৈ ক'বলৈ মই বেয়া পাওঁ। কংগ্ৰেছতে এনেকুৱা মানুহখিনি আছিলে যিসকলে মানে ৰাইজৰ সেৱা কৰাতকৈ, দেশৰ স্বাৰ্থৰ কথা ভাবাতকৈ তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থ প্ৰাধান্য দি আহিছে সদায় ৰাজনীতিত। নিজৰ ব্যক্তিগত সা সম্পত্তি উপাৰ্জন কৰা বা গোটোৱাৰ ক্ষেত্ৰত তেওঁলোক অতি পাকৈত বুলি ক'ব লাগিব। আৰু তাৰে ঠাল ঠেঙুলি আহি পেলাই আমাৰ বিজেপিত মানে হেৰি ভেটি বনাই ল'লে আৰু শিপা মেলি ল'লে। শিপা মেলি লৈ আৰু বিজেপিক এৰি দিয়া নাই। বিজেপি পুৰণা সকলোকে আউট কৰি সেই তেওঁলোকৰ পুৰণা শিপাৰ বীজ আনি তেওঁলোকৰ ভেটিটো সবল আৰু শক্তিশালী কৰিব। আৰু কৰি পেলাই কি হ'ব, যেনেকৈ কংগ্ৰেছক বৰবাদ কৰিলে তেওঁলোকে, কংগ্ৰেছৰ ভাৱমূৰ্তি শেষ কৰিলে আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ সীমা চেৰাই যোৱা কাম কৰিলে। একেটা কামেই আকৌ আজি আহি বিজেপিত কৰিলে। বিজেপিও এতিয়া ধ্বংসমুখী।
কিন্তু বিজেপি যিসকল পুৰণা কাৰ্যকৰ্তা আছিলে বা আমাৰ নেতাসকলে তাক উপলব্ধি কৰিব নাজানিলে, ভাবিব চিন্তা কৰিব নাজানিলে, হয়তো তেওঁলোকৰ একেটা মানসিকতা হ'ব পাৰে, যাৰ কাৰণে তেওঁলোকৰ মন প্ৰাণ মিলি গৈছে। কিন্তু বিজেপি আজি সেই বিজেপি নাই। গতিকে আজি বিজেপি এই পুৰণা কংগ্ৰেছীৰ ভ্ৰষ্টাচাৰিতাৰে আগুৰি ধৰিছে আৰু সেইকাৰণে তেওঁলোক আহি একলগ হৈছে। গতিকে তেওঁলোক যে গৈছে, কি পদ আছিলে প্ৰদ্যুৎ বৰদলৈ, আজিও তেওঁৰ পুতেকক দিম বুলি কৈছে, তেওঁ সাংসদ হৈ আছে, কি যুক্তিত গ'ল? তেওঁ তাৰ পৰা আগৰ পৰাই তেওঁলোক এইটো তেওঁ যে কয় কংগ্ৰেছত মোৰেই মানুহ আছে, হয় মই আচৰিত পাইছোঁ যে তেওঁৰ হাতখন ইমান ডাঙৰ যে চবতে তেওঁৰ মানুহ আছে, কিন্তু তেওঁৰ মানুহ থকাৰ পাছতো তেওঁ আজি ইমান দুৰ্বল কিয়? ইমান মানুহ গোটাই তেওঁ টকাৰেহে আপোনাৰ ভোট কিনিব খুজিছে। কৰ্ম বা কিবা তেওঁৰ আদৰ্শৰ দ্বাৰাইতো তেওঁ ভোট কিনিব খোজা পৰা নাই। আমাৰতো টকা পইচা নাই, একোৱে নাই, আমি একো দিব নোৱাৰোঁ। তথাপিতো ৰাইজে আজি মোকতো গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ পাৰ্থক্য তাতে দেখা পাব যে এই পাৰ্থক্যটোৱে আজিও আমাৰ লগত ৰাইজ আছে, ৰাইজে সমৰ্থন কৰিছে। একো দিব পৰা নাছিল বা দিয়া নাছিল, কিন্তু ৰাইজক কেতিয়াও ঠগ প্ৰবঞ্চনা কৰা নাই, এওঁলোকৰ ঠগ প্ৰবঞ্চনাৰ সীমা নাই। গতিকে এই সকলোবিলাক কথা ৰাইজে বুজি পায়। প্ৰদ্যুৎ বৰদলৈ নহওক আৰু যিমান যি নাযাওক, গৌৰৱ গগৈক অকলশৰীয়া কৰিব খুজিছে নহয়, নোৱাৰে। গৌৰৱ গগৈৰ লগত অসমৰ ৰাইজ আছে। ৰাইজৰ আগত তেওঁলোক সামান্য একোৱে নাই, টিকলিত ৰাইজে উৰাই দিওঁ বুলি ক'লে চবকে উৰাই দিব পাৰে। গতিকে গৌৰৱ গগৈৰ লগত ৰাইজ আছে, আমাৰ লগত ৰাইজ আছে। গতিকে ৰাইজৰ শক্তিৰ ওপৰত তেওঁলোকৰ টকা পইচা ধন সম্পত্তিৰ পাৱাৰ বা সেই শক্তিৰ কোনো মূল্য নাই। আৰু এই কথাটো ৰাইজেই এই অহা ২৬ৰ নিৰ্বাচনত সিদ্ধান্ত লৈ তাৰ উচিত প্ৰত্যুত্তৰ দিব। মানে এয়া কোনো ক্ষতি নকৰে, একোৱে ক্ষতি নকৰে। কিয়নো ৰাইজেতো সকলো দেখি আছে নে তেওঁলোকে কিমান তললৈ যাব পাৰে। নিজৰ গাদীখন, ক্ষমতা আৰু সম্পত্তি আহৰণৰ কাৰণে তেওঁলোকতো পাগল হৈ গৈছে। আৰু এই আকৌ লাগে সম্পত্তি আহৰণ কৰিব লাগিব, ক্ষমতাৰ কাৰণে লাগে তেওঁলোকক, ৰাইজৰ দেশৰ সেৱা কৰাৰ কাৰণে নহয়। গতিকে তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সকলো ৰাইজে আজি জানে, বুজি পায়। গতিকে ৰাইজ যেতিয়া এক্সাইট হৈছে আৰু তাত তেওঁলোকে টিকিব নোৱাৰিব। আপোনালোকে চাই থাকক। এই কথাটো আপুনি ভাবিছেনে নাই নাজানো, কিন্তু এই কথাটো মই হ'লে খুব বেছি দকৈ ভাবিছোঁ। এই কথাটো কোৱাৰ বাবে হয়তো আপুনি মোক কমেণ্ট বক্সত গালিও দিব পাৰে, কমেণ্ট বক্স খোলা আছে, গালি দিয়ক, আপত্তি নাই। কিন্তু আপুনি এই কথাটো অস্বীকাৰ কৰিব নোৱাৰে। আপুনি গালি পাৰিব পাৰে, কিন্তু আপুনি নহয় বুলি ক'ব নোৱাৰে। মই আপোনাক ক'লো যে অসমত দুটা ৰাজনৈতিক দল, এটা হৈছে কংগ্ৰেছ, এটা হৈছে বিজেপি। আপুনি চাব, কংগ্ৰেছেহে লিডাৰ সৃষ্টি কৰিছে, কিন্তু বিজেপিয়ে শেহতীয়াভাৱে লিডাৰ সৃষ্টি কৰিব পৰা নাই। কংগ্ৰেছ বা NSUয়ে লিডাৰ সৃষ্টি কৰিছে, কিন্তু বিজেপি বা RSSে সঁচাকৈয়ে ভাল শক্তিশালী লিডাৰ সৃষ্টি কৰিব পৰা নাই, এনে অনুভৱ শেহতীয়াভাৱে মোৰ হৈছে। এইটো মোৰ অনুভৱ। মই এইকাৰণে কৈছোঁ, কাৰণ যদি কংগ্ৰেছৰ পৰা বা NSUৰ পৰা যিসকল লিডাৰ, NSUৰ যিসকল লিডাৰ, তেওঁলোকক এটা সময়ত কংগ্ৰেছত আৰু তাৰপিছত তেওঁলোকক যদি বৰ্তমান চৰকাৰ চলাবৰ বাবে ভাৰতীয় জনতা পাৰ্টীক প্ৰয়োজন হৈছে, সেই একেই ভাৰতীয় জনতা পাৰ্টীয়ে ইমান বছৰ 1980 চনৰ পৰা RSSে 1980 চন বা RSSেতো একদম স্বাধীনতাৰ সময়ৰ পৰা লিডাৰ সৃষ্টি কৰিব নোৱাৰিলে। তেওঁলোকে লিডাৰ সৃষ্টি কৰিব নোৱাৰিলে বাবে আজি NSUই বা অসম গণ পৰিষদ বা ASUৰ পৰা লিডাৰ লৈ যাবলগীয়া হৈছে। কথাটো সঁচাকৈ ভাবি চাবলগীয়া নহয়নে? সকলোবোৰ পৰিৱৰ্তন হৈছে, সকলো দিশতে পৰিৱৰ্তন আনিছে। ভাৰতীয় জনতা পাৰ্টীয়ে সঁচাকৈয়ে সকলো দিশত সুন্দৰ পৰিৱৰ্তন আনিছে, কিন্তু যি পৰিৱৰ্তন আনিছে সেই পৰিৱৰ্তন একেটা সময়ত লিডাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত আনিব পাৰিছেনে? আপুনি ভাবিবচোন। মই কিন্তু এই কথাটো ভাবিছোঁ, আপুনি অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু আপুনি মোক কওক, যদি আপুনি গালিও পাৰিব বিচাৰিছে, তথাপিতো মই আপোনাক কৈছোঁ, আপুনি অসমৰ 10 গৰাকী শীৰ্ষ, অসমৰ বৰ্তমানৰ শক্তিশালী শীৰ্ষ অসম চৰকাৰৰ লগত জড়িত 10 গৰাকী এনে নেতা কওক, যি সম্পূৰ্ণৰূপে এক্সক্লুচিভলি বিজেপিৰ দ্বাৰা সৃষ্টি হোৱা, একদম তেওঁলোক আদৰ্শগতভাৱে একদম শৈশৱৰ পৰাই বিজেপিৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱা 10 জনৰ নাম কওক। আপুনি মোক গালি পাৰিলেও পাৰিব, নাপাৰিলেও নাই, কিন্তু এই কথাটো মই নিজে অনুভৱ কৰিছোঁ, মই আপোনাৰ সৈতে শ্বেয়াৰ কৰিছোঁ।
আপোনাৰ কি অৰুণোদয়টো কাটি দিলে? আপুনি কওকচোন আপোনাৰ ঘৰৰ অসুবিধাখিনি কওক। মোৰ ল'ৰা খেতি বাতি নাই, কাম বন নাই, নাতিজনী খুৱাই আছো, কষ্ট কৰিছো হয় না, মোৰতো কাটি দিলে সেই সিটো দে, বুজি পাবি হয় না, নিদে নিদে। মোৰ নাম লাটুকি। লাটুকি। অঁ, আগতে অৰুণোদয় পাই আছিলে, এতিয়া কাটি দিলে। আপোনাৰ ঘৰত কি কি অসুবিধা কওকচোন? কষ্ট আকৌ, কাম কৰম, খোৱা মই নাতিজনী, ল'ৰাটো লেঙেৰা হয় না। ল'ৰাটো লেঙেৰা আৰু আপোনাৰ মানুহজন নাই? নাই, অঁ, মোক কাটি দিলে অৰুণোদয়। দুখ কয় দিছে, মই দুখ লাগে না, ইমান কষ্ট মোৰ এতিয়াও আছে, মোৰ কাগজ পত্ৰ যে হয় না, কাটি দিলে নাই, নিদে পইচা নিদে, অৰুণোদয় পইচা নাই হয় না। ল'ৰাটোও লেঙেৰা আপোনাৰ? অঁ, ল'ৰাটো পালেও ভালে হ'ব, এটা কাৰণত এটা দেৰি বোলে, ল'ৰাটো পালে ভাল হ'ব, মই পালেও ভাল হ'ব ন, ল'ৰাটো নাপাই যে মই, মোৰ কাম কিহৰ কাম কাটি দিছে সেইটো বুজি ল না, কিমান দুখ হয় না, খেতি বাতি নাই আমাৰ হৈ, ল'ৰাটো হাওয়া দেখি পাবি হয় না। ঠিক আছে দিয়ক, হ'ব হা।